ৰৈ গ'ল থাকি গ'ল ভ্যাকচিনৰ যেটো বিষয় ভ্যাকচিনটো যে এতিয়া আমি যোৱা 21 22 23 তিন দিনত আমি মেগা ভ্যাকচিন ড্ৰাইভ এটা লৈছিলো তিন দিনত আমি 9,84,000 লোকক ভ্যাকচিন দিছো গতিকে ভ্যাকচিন দিব পৰাকে সকলোখিনি আমাৰ সামৰ্থ্য আছে আজিৰ দিনটোত ভ্যাকচিন আজি দিনটোত যদি আমি ভ্যাকচিন দিব লৈ যাওঁ আজি আমাৰ ভ্যাকচিনৰ সৰবৰাহ থাকিলে এইখিনি কথা অধ্যক্ষ মহোদয়ৰ পৰা অকমান পাৰমিশন বিচাৰিছো কাৰণ এইখিনি সদনৰ বাহিৰেও ৰাইজে জানিবলৈ ইচ্ছা কৰিছে এতিয়া আমি 5 লাখ ভ্যাকচিন দিব পৰাকৈ আমাৰ স্বাস্থ্য বিভাগৰ যেটো মেকানিজম এটোত সামৰ্থ্য আছে পাৰ ডে এই ক্ষেত্ৰত ভ্যাকচিনটো নিয়ন্ত্ৰণ হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা গতিকে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি প্ৰথম ভ্যাকচিন আমি কিছু ফ্ৰী পাইছিলো এটা পাৰ্সেন্টেজ আৰু কিছু কিনি লবলৈ হবা আমি 43 কোটি টকাৰ ভ্যাকচিন কিনিছিলো তাৰ পিছতে বাকি ভ্যাকচিন খিনি আমাক ফ্ৰী কৰি দিলে এতিয়া সকলো ভ্যাকচিন আমি ফ্ৰীত পাই আছো আমি টকা দি ভ্যাকচিন লব লগা হোৱা নাই আগৰ আছিল কি 45 plus to free দিব আৰু 18 to 44 8 yearsৰ কিনি আমি honorable member তেখেতক এনসার দিবলৈ দিও কোৱেশ্যনৰ এনসার আছে নহয় না হিয়াৰ কাৰণে ডিসকাশন আপোনালোকে অন্য দিনত কৰক অন্য দিনত ডিসকাশন কৰক এটা দুখৰ কথা কম মন্ত্ৰী মহোদয় অধ্যক্ষ ডাঙৰীয়া দুখৰ কথা কম নেকি হয় অকমান মুখ ক'বলৈ সুবিধা দিয়ক পাৰো ভ্যাকচিনৰ বিৰুদ্ধে কিছু দল সংগঠনে ৰাজনৈতিক দলে ভ্যাকচিনৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছিল তাৰ কাৰণে বহুত ভ্যাকচিন নষ্ট হৈ গৈছে নাম ক'ব লাগে কংগ্ৰেছ দলে কৰিছিল কংগ্ৰেছ দলে গোটেই ৰেকৰ্ড কৰিছিল সাইলেন্ট প্লিজ হ'ব অনাৰেবল মিনিষ্টাৰ হ'ব নাই কুৱেশ্যনটো চলিবলৈ দিয়ক কুৱেশ্যনটো চলিবলৈ দিয়ক বহুত ভ্যাকচিন নষ্ট হৈ গৈছে supplementary question Wajid Ali Chaudhary ৰাজনীতি কৰি থাকো যদি আমাক দেখাব লাগিব না honorable না ক'ত দেখাব honorable সদস্য মই কৈ দিম আজি পৰা বিৰোধিতা কৰা নাই আজি পৰা 3 দিন আগত আপোনালোকৰ এটা সময়ৰ সহযোগী দল অখিলেশ যাদৱ ডাঙৰীয়া আজি পৰা 3 দিন আগত কৈছে যে এই ভ্যাকচিন আমি নলওঁ 3 দিন আগত কৈছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট ডাঙৰীয়াই ৰাজস্থানৰ মুখ্যমন্ত্ৰী চিঠি লিখিছিল এই ভ্যাকচিন আমি নলওঁ তাৰ কাৰণে ভ্যাকচিন নষ্ট হৈ গৈছে অসমতো ভ্যাকচিন নষ্ট হৈ গৈছে প্ৰশ্ন উত্তৰ নাও ইট ইজ ভেৰি ইম্পৰ্টেন্ট মেটাৰ না সন্মানীয় সদস্য আমিও কোশ্চেন কৰিছো বৰনৰ ডাঙৰীয়া আপুনি জ্যেষ্ঠ বিধায়ক আপুনি জ্যেষ্ঠ হয় হৈছে মাননীয় অধ্যক্ষ মহোদয় সাপ্লিমেন্টাৰী এটোৰে উত্তৰ দিয়া ৱাজিদ আলী চৌধুৰী মেইন সাপ্লিমেন্টাৰী মই দিয়া নাই উত্তৰ দিয়াই নাই মেইন সাপ্লিমেন্টাৰী আকৌ দিব মাননীয় অধ্যক্ষ মহোদয় এতিয়া আমাৰ পাৰ্লিমেন্টাৰী এফেয়াৰ্স মিনিষ্টাৰে দুই এটা কথা কৈছে মই নকওঁ বুলি ৰৈ আছিলো কথা হ'ল কি ভ্যাকচিনটো আজিৰ দিনটোত ৰাইজে বিচৰা এটা বিষয় আৰু আমাৰ সদনৰ পৰা ভাল মেছেজ যোৱাটো উচিত লিডাৰ অফ দি অপজিশনে যেতিয়া তেখেতৰ প্ৰথম সাপ্লিমেন্টাৰী দ্বিতীয় সাপ্লিমেন্টাৰী কৰিছে তেখেতৰ দলৰে সন্মানীয় জ্যেষ্ঠ সদস্য ভৰতন ডাঙৰীয়াই গোটেই বিষয়টো বিভ্ৰান্ত কৰিবৰ কাৰণে আজি সদনত এইটো কৰিছে আপুনি সদনৰ নিয়ম নীতি জানে ভৰতন ডাঙৰীয়া শুনক ভৰতন ডাঙৰীয়া মোৰ কথা শুনক মই সন্মানীয় সদস্য শুনক ভৰতন ডাঙৰীয়া মই সদন ভালদৰে আপুনি সাপ্লিমেন্টাৰী কিয় নুসুধিলে আপুনি সাপ্লিমেন্টাৰী কুৱেশ্যন কিয় নুসুধিলে আপুনি তেখেতৰ সাপ্লিমেন্টাৰীৰ ওপৰত ইণ্টাৰেক্ট কিয় কৰিছে আপুনি সাপ্লিমেন্টাৰী কিয় নুসুধিলে
অধ্যক্ষ মহোদয় নিশ্চয় হ'ব, সন্মানীয় সদস্য, নহয়, নহয়, হ'ব। মন্ত্ৰী ডাঙৰীয়া, বিভ্ৰান্ত হ'বৰ হ'ব মন্ত্ৰী ডাঙৰীয়া আৰু সন্মানীয় সদস্য, সন্মানীয় সদস্য আপুনি বহিব। মন্ত্ৰী ডাঙৰীয়া বহক। অলপ বেছিকৈ উত্তেজিত বহক, বহক, বহক। সদনৰ বিপদৰ পৰিচৰ্যা কৰিবৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া বাৰে বাৰে বেলেগ এখন সাপ্লিমেণ্টাৰী মই কৈ আছো, বহক, মইহে চলাই আছো হাউচখন। চাওক, সন্মানীয় সদস্যসকল, আমাৰ কুৱেশ্যন আৱাৰৰ ক্ষেত্ৰত আমাৰ ৰুল মতে কুৱেশ্যন আৰু উত্তৰৰ ওপৰত মানে মাজত প্ৰশ্ন কৰিব নোৱাৰে। যিয়ে ৰিপ্লাই নহওক শুদ্ধই উত্তৰে, এইটো ছাপ্লিমেণ্টাৰীত যিটো কৰিব পাৰে, বাকী কিয় তেনেকুৱা উত্তৰ দিছে বুলি দোষ দিব নোৱাৰে। সেইটোৱে হ'ল ৰুল। কুৱেশ্যন কৰিব, এনচাৰ কৰিব। এনেকুৱা নহয় যে প্ৰত্যেকটা এনচাৰে আপোনাক ছেটিছফাইড কৰিব, নকৰিব পাৰে। তেতিয়া নহয় 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 নহয়, আপুনি চাওক, নহয় ৰাইজৰ কাৰণে বোলে ইয়াত নাই নহয় সময়। আপুনি জ্যেষ্ঠ সদস্য, আপুনি চব জানে, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হৈ আহিছে, আপুনিতো ৰুল লৈ কৈ আছিলে এটা সময়ত। নহয় নহয়, আপোনাৰ তাত ৰঙা কিতাপটো আছে, আপুনি চাওকচোন কুৱেশ্যন। নহয় নহয়, না আপোনাৰ লিডাৰে প্ৰশ্ন কৰি আছে, আপোনাৰ LOP, নহয় নহয়, লিডাৰ অফ নহয়, নালাগে দিয়া, নালাগে। লিডাৰ অফ অপজিশ্যনে যেতিয়া অলৰেডি এই বিষয়ত ধুনীয়াকৈ প্ৰশ্ন কৰি আছে আৰু উত্তৰ হৈ আছে, গতিকে এইটো গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰণে আমাৰ সেই উত্তৰ প্ৰশ্নৰ ক্ষেত্ৰত ছাপ্লিমেণ্টাৰী হ'ব লাগে আৰু মন্ত্ৰী ডাঙৰীয়াই ভালদৰে বিৱৰণী দি ক'ব পাৰিব লাগে। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ